কিয় অহা নাই হে? তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ধেমালি পাইছা? কামবিলাক কাকো দেখুৱাবলৈ কোনো মানুহ নাই ইয়াত। প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা। আজিহে তোমাৰ ডক্টৰৰ তাত গ'ল। মই যিদিনা তোমাক খবৰ দি মাতিলো সেইদিনা তোমাৰ ডক্টৰ ৰোহিত চৌধুৰী আজি কি আছে? তাৰ নিজৰ বেমাৰ নে তাৰ পত্নীৰ বেমাৰ? গভাৰৰ কি আছে আজি? ননচেন্স। ৰংঘৰ প্ৰজেক্টটো চাবলৈ আহিছিলোঁ। মই আহি এটা বস্তু আচৰিত হ'লোঁ যে আমাৰ যিটো ফুড কোৰ্ট নাম দিলোঁ, ফুড কোৰ্টটোতো ফুড কোৰ্ট নহয়, এইটো ফুড কোৰ্টটোতো এখন ৰেষ্টুৰেণ্ট হৈ গ'ল। মানে চাওক, আপুনি এটা যেতিয়া ফুড কোৰ্ট হয় তেতিয়া তাত আমি মেকডোনাল্ডৰ এখন দোকান দিলোঁ। ধৰক আপুনি এয়াৰপৰ্টত যিটো থাকে, এতিয়াতো মই ইয়াত দেখিলোঁ, আপোনাৰ হেৰিয়াত দেখিলোঁ যে অকল এটা কিটচেন আছে। কিটচেনৰ লগতে বহি লৈ খাব পৰা এটা ডাইনিং হল আছে আৰু অপেনলি খাব পৰা 4টা জেগা আছে, কটেজ 4টা আছে। এইটো কেনেকৈ ফুড কোৰ্ট হ'ল? মানে একচুৱেলি প্ৰথম যেতিয়া না দাদা, মই যেতিয়া প্লেনিং হৈছিলে সেইখন মিটিঙত মই বহিছিলোঁ, 2বাৰ বহিছোঁ সেইখন মিটিং। বহুতে একদম মোৰ মুখেৰে কৈ আছোঁ যে ইয়াত মই নগাৰ খাদ্য খুৱাম, ইয়াত মই মিচিঙৰ খাদ্য খুৱাম, ইয়াত মই কাৰ্বিৰ খাদ্য খুৱাম, ইয়াত মই বড়োৰ খাদ্য খুৱাম, ইয়াত মই আহোমৰ খাদ্য খুৱাম, শিৱসাগৰলৈ আহিব, আৰু ইয়াত মই অসমীয়া ভাষী সামগ্ৰিকভাৱে খাদ্যটো খুৱাম। এতিয়া মই ক'ত খুৱাম কওক আপুনি? ইয়াতটোতো ৰান্ধনীশাল এটাই। আৰু মই কৈছিলোঁ যে তাৰ লগত ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কেইটামান মই হেৰি দিম, মেকডোনাল্ড, তাৰপিছত আমাৰ কি কয় টাটাৰ এইটো ষ্টাৰবাক্স, হা, তাৰপিছত আমাৰ এই ল'ৰাবিলাকে খোৱা মাংস খোৱা এইটো কি বুলি কয়, KFC। KFC এতিয়া ক'ত দিম কওক? ডেট ৱাজ দ্য কনচেপ্ট অফ এ হেৰি ন, কি কয় আপোনাৰ ফুড কোৰ্ট। আপুনিতো এইটো এটা অকল এখন ৰেষ্টুৰেণ্ট বনাই দিলে। নাই আপুনি প্লিজ আপুনি এইটো সলাই দিয়ক। 1 নম্বৰ। 2 নম্বৰ, আমাৰ যিটো MP থিয়েটাৰ বনাইছোঁ, MP থিয়েটাৰটো আপুনি মানুহ বহিবলৈ দিছে 3000, কিন্তু তাত প্ৰগ্ৰেম কৰিবলৈ দিছে আপুনি অকল 33 ফুট, অকল 33 ফুটৰ এটা মঞ্চ। ঠিক আছে, 2500, 2800 মানুহ, 2800 মানুহে যিটো প্ৰগ্ৰেম চাব, সেইটো প্ৰগ্ৰেমত এতিয়াতো আপোনাৰ 10জন মানুহে নাচিব পাৰিব তাত। বিহু ইজ এ ফ'ক কালচাৰ এণ্ড আমি এটা বিহুত আমাৰ যেতিয়া আমি হুঁচৰি মাৰোঁ 40জন 50জন মানুহ থাকেই। আপোনাৰ মঞ্চটো ক'ত থাকিব তাত? আমি কিন্তু দাদা সেইখন অলপো হাত দিয়া নাই। যিটো চাইজ আমাৰ DPR চাইজত যিটো দিছিলে, আমি 1 ইঞ্চিও কম বেছি কৰোৱা নাই, বৰঞ্চ আমি তাতকৈ অলপ মানে বেটাৰহে কৰিছোঁ যেনেকৈ আগত। ঠিক আছে, মানে বস্তুটো মই বেয়া হৈছে বুলি কোৱা নাই, মানে মই কৈছোঁ যে 3000 মানুহে চাই থকা এটা প্ৰগ্ৰেম, তাৰ ভিতৰৰ মঞ্চটো তলত থাকিব আৰু মঞ্চটো ইমান সৰু হ'ব যে আমি টিভিত চাই থকা নিচিনা লাগি যাব। টিভিত মানুহ চাই থাকিলে যিমান চাইজৰ হ'ব, এতিয়া এই চাইজটো তেনেকুৱাই হ'ব। এতিয়া আমি কিন্তু মই কিন্তু যিখন আমি পাইছিলোঁ, যিটো মই গম পাইছোঁ আপুনি যিখন আমাৰ বুলি কৈছিলে যে তাতকে মই মানে আমি যিটো আমাৰ চাৰ্কলটো আছিলে ধৰক, এই চাৰ্কলটো আমি অকণমান ইফাল সিফাল কৰা নাই, কিন্তু অকণ বহলাব লাগিছিলে। আৰু যদি নবহলায় তেতিয়াহ'লে হেৰিটো সৰু কৰি দিব লাগিছিলে, যাতে অকল 500 মানুহে চাব পাৰে, নট মোৰ দেন 500। হা,
মানে এতিয়া যদি আপুনি 3000 মানুহে চাব পৰা যদি এটা গেলাৰী বনাই দিলে আৰু তাত যদি অকল 30টা মানুহে নাচিব পাৰে বা 20টা মানুহে নাচিব পাৰে, ডেট মিনছ এইটো এটা টিভিৰ স্ক্ৰীন এটা হৈ গ'ল। আচ্ছা এইটো ষ্টেজখন আগতকে বঢ়াইছিলো নাই দাদা, আপুনি মই নিজে এতিয়া ইয়াতে বহি আছোঁ। নহয়, তাৰপিছত 3 নম্বৰটো মই আপোনাক আৰু এটা ক'লোঁ, হয় আপুনি চাওক 3 নম্বৰটো হ'ল যিখন আৰ্টিজান ভিলেজ বনাইছে। হয় আৰ্টিজান ভিলেজ মানে হ'ল যে মোৰ গাঁৱৰ 15টা মানুহে একেলগে বহি বেতৰ বস্তু বনাই থাকিব। হয় কিন্তু আপুনি ৰুমকেইটা যিমান চাইজৰ দিছে হয় তাত 15টা মানুহেতো কাম কৰি থাকিব নোৱাৰে। সেই 10খন তাঁতশালটো তাত নধৰে, 2খনহে ধৰিব আপুনি যিমান চাইজ দিছে। হয় 10খন তাঁতশাল আমাৰ অসমীয়াৰ তাঁতশাল আছে। এটা প্ৰথম তাঁতশালটো আছে যে আমাৰ যিটো কাৰ্বি তাঁতশাল, হেৰাং মানে হ'ল কঁকালত বান্ধা তাঁতশাল। গম পাইছো হয় হা, সেই তাঁতশালটোৰ কাৰণে এটা ঠাই লাগিব। নেক্সট আহিলে আমাৰ ট্ৰাইবেল মিচিংবিলাক বা তিৱাবিলাকে কৰা থ্ৰ' চাটুল লুমটো আহিব। থ্ৰ' চাটুল লুমটোৰ কাৰণে এটা জেগা লাগিব। তাৰপিছত আহিব ফ্লাই চাটুল লুম, তাৰপিছত আহিব ফ্লাই চাটুল লুম উইথ জাকাৰ্ট মেচিন, শুৱালকুছিত কৰাটো। তাৰপিছত আহিব আকৌ আমাৰ শিৱসাগৰতে ওলোৱা আধুনিক যুগৰ মইনা তাঁতশাল। হয় আপোনাৰ যিটো ৰুম তাততো অসম্ভৱ। আপোনাৰ মাজতে কৈছো আপোনাৰ যিখন আমাৰ ষ্টেজ আছিলে মানে এমপি থিয়েটাৰৰ কথা এমপি থিয়েটাৰ আপোনাৰ মানে বেক চাইডটো মহলৰ পৰা এনেকে সৰু হৈ আহিছে নহয়, হয়, বেক চাইডে আমাৰ গগৈ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই মোক বাৰম্বাৰ কৈ আছে, স্মাৰক পত্ৰ দি আছে, ডিচিকো দি আছে যে শিৱসাগৰৰ যমুনাত যি 36টা মানে আপোনাৰ বেদখল আছে, সেই 36টা ঘৰ ভাঙি দিব লাগে। মই ঘৰটো ভাঙি দিয়াৰ আগতে প্ৰথমতে এক্সিষ্টিং যমুনাখন পুৰা চাফা কৰাই ল'লোঁ। আৰু এতিয়া সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই যিহেতু আজি আকৌ ডিমাণ্ড কৰিছে, ডিচিকো কৈছে, মুখ্যমন্ত্ৰীকো দাবী উত্থাপন কৰিছে যে আহোম যুগৰ ঐতিহাসিক সম্পদ যমুনা যি বেদখল কৰি আছে তেওঁলোকৰ ঘৰ ভাঙিব লাগে। গতিকে অতি সোনকালে শিৱসাগৰত এভিকশ্যন হ'ব। সেইকাৰণে যমুনাত যিসকলে বেদখল কৰি আছে হয় তেওঁলোকে তেওঁলোকৰ ঘৰকেইটা আঁতৰাই লৈ যাওক, নহ'লে কেইটামান 3মহলীয়া ঘৰ, কেইটামান ইনষ্টিটিউশ্যন তাত বনাইছে, নহ'লে টাই আহোম ছাত্ৰ সন্থাই মোক বহুত প্ৰেছাৰ দি আছে, নহ'লে কিন্তু এভিকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই অতি সোনকালে তেওঁলোকক নিজৰ বেদখলৰ পৰা মানে যমুনাৰ ওপৰততো আৰু কোনোবাই মাটিৰ পট্টা দেখুৱাই লাভ নাই না। কোনোবাই মাটিৰ পট্টা দেখুৱাইছে, কোনোবাই এলটমেণ্ট দেখুৱাইছে, এই চব কথা কৈ লাভ নাই। কোৰ্টে আমাক কৈ থৈছে যে যমুনাত যদি কাৰোবাৰ আছে তেতিয়াহ'লে উঠাই দিব পাৰে। যমুনা ঐতিহাসিক যমুনা আপোনালোকে নিশ্চয় জানে, যি যমুনাৰ লগত আমাৰ ৰংপুৰ চহৰ আহোমৰ ৰাজত্বকালৰ ৰাজধানীখনৰ নিৰাপত্তাৰ প্ৰশ্নটো জড়িত আছে। যি যমুনাৰ লগত আমাৰ বৰপুখুৰীৰ পানীৰ লেভেলৰ সম্পৰ্ক আছে। যি যমুনাৰ লগত আমাৰ ৰজাৰ ঘৰত কাৰেঙত যদি কোনোবাই আক্ৰমণ কৰে তাৰ লগত যুদ্ধৰ কৌশলৰ সম্পৰ্ক আছে। যি যমুনাৰ লগত আমাৰ শিৱদৌলৰ সম্পৰ্ক আছে, সেই যমুনাখন এতিয়া ডাষ্টবিনত পৰিণত কৰি পেলাইছে। মানুহবিলাকে কিছুমানে ঘৰ বনাইছে, কিছুমানে তেওঁলোকৰ লেট্ৰিনৰ ডাইৰেক্ট টেংকিটোৱে যমুনা, টেংকি চেংকি চেফটি টেংকি চেংকি নাই আৰু ডাইৰেক্ট যমুনা। এইটো নহ'ব। মই সকীয়াই দিছোঁ যে যিকেইঘৰে আমাৰ ইয়াত দখল কৰি আছে যমুনা, তেওঁলোকে অতি সোনকালে এইটো খালী কৰি দিয়ক, নহ'লে একশ্যন লোৱা হ'ব। দাদা আপুনি এটা চেম্পল টেষ্ট কৰিব যে ইয়াত বালিৰ প্ৰপোৰ্চন কিমান। অঁ তেতিয়াহ'লে কি সুধি আছা তুমি? ক'ত গাঁওখনৰ নাম ক'ত? কিমান দিন হ'ল ইয়াত? ইয়াতে হ'ল 4 বছৰ। এইটো কিমানত দিছা? এইটো 4 একর বনাই। 4 একর। 4টা গাড়ি বালু হয়, 1টা গাড়ি সিমেন্ট। একদম শিওর স্যার। লোৱা আৰু এই দাদা এটা লৈ লওক। খালি আছে চিনি পাইছ না? চিনি পাইছ? অঁ কামটো কেনেকুৱা হৈছে? একদম নাই 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 হা কেনেকুৱা? এতিয়া কিমান দিছোঁ? বালি কিমান দিছে? আৰু চিমেণ্ট? 4টা সিমেন্ট দিছে, 1টা সিমেন্ট। 4টা বালু, 1টা সিমেন্ট। 4টা বালু, 1টা চিমেণ্ট দিছোঁ। নাই স্যার, ইয়াতে কনসেশন নকৰে, যি লাগে ওপেন দি দিয়ে, লৈ যায় যিমান যি লাগে, এনেকৈ মানা নকৰে বুলি। এইটো কৰাৰ পাছত এইটো কেতিয়া দিয়ে?
এইটো দে মানে কি আমি অলপ হেৰি কৰিলোঁ আৰু নিজৰ ফালৰ পৰা অলপ ৰদ দি হৈ যায় সেইটো আমাৰ নিজৰ ছেফটিৰ কাৰণে ছেটেলমেণ্ট ইয়াতে PCC দিয়া আছে